সেঞ্চুৰী মাৰিলে বিন পটল ভাতকেৰেলাই পিছ পৰি ৰোৱা নাই জলকীয়া আদা নহৰু মুঠৰ ওপৰত পাচলি বজাৰত জুই নিৰ্বাচন শেষ আৰম্ভ হ'ল দাম বৃদ্ধি যে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈহে বাট চাই আছিল চৰকাৰে কাৰণ প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম সাধাৰণ জনতাৰ মূৰত দাম বৃদ্ধিৰ ৰামটাঙোন পটল প্ৰতি কিলোৰ দাম 100 টকা নিৰ্বাচনৰ পূৰ্বে সেই পটলৰ প্ৰতি কিলো দাম আছিল 70ৰ পৰা 80 টকা নিৰ্বাচনৰ পূৰ্বে বিনৰ দাম আছিল প্ৰতি কিলোত 100 টকা নিৰ্বাচনৰ পিছত দাম হলগৈ 160 টকা পৰ্যন্ত ঠিক একেদৰে ভাত কেৰেলা প্ৰতি কিলো নিৰ্বাচনৰ পূৰ্বে দাম আছিল 50ৰ পৰা 60 টকা নিৰ্বাচনৰ পিছত ভাত কেৰেলাৰ দাম হল 100ৰ পৰা 120 টকা বিন 160 টকা কিলো 160 টকা আগতে কিমান আছিল আগতে আছিল আপোনাৰ ধৰক 120 100 ভাতকেৰেলা 100 টকা কিলো এতিয়া 100 টকা নিৰ্বাচনৰ পূৰ্বে 80 পটল এতিয়া 100 হৈছে আজি 100 কিলো পটল 100 আজি কেৱল হিয়াই নহয় জিকা আছিল 40ৰ পৰা 50 টকা আৰু সেই জিকাৰ দাম নিৰ্বাচনৰ পিছতেই হলগৈ 100 টকা নিৰ্বাচনৰ পূৰ্বে আলুৰ দাম আছিল 25ৰ পৰা 30 টকা পিয়াজৰ প্ৰতি কিলোৰ দাম আছিল 30 টকা আৰু সেই পিয়াজৰ দাম নিৰ্বাচনৰ পিছত হল 80 টকা 40ৰ পৰা 50 টকাত বিক্ৰী কৰা লেচেৰা নিৰ্বাচনৰ পিছত হলগৈ 80 টকা মুঠৰ ওপৰত দাম মানে প্ৰতিবিধ খাদ্যবস্তুৰ জুই চাই দাম জিকা আগতে আছিল আপোনাৰ 40-50 সেয়ে আছিল এতিয়া 100 নহৰু কিলো এতিয়া আপুনি ভাল নহৰু কিলো আপুনি 220 টকা কিলো আদা আপুনি লাগব 200 টকা কিলো কিনবা জলকীয়া যিটো 100 টকা কিলো বজাৰ কৰিবলৈ গৈ সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া এনেধৰণৰ নিৰ্বাচনত ৰাইজে চাইছে চৰকাৰে এতিয়া ৰাইজক চাওক কিন্তু দাম বৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ নাই চৰকাৰৰ তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ দুটামান বস্তুৰ দাম কমাই দিবই চিলিণ্ডাৰৰ দাম কমাইছিলে পেট্ৰলৰো দাম কমাইছিলে পাৰ হ'ল আগন্তুক 5 বছৰ চাই থাকক ৰাইজে সমস্যা সৰ্বসাধাৰণৰে মধ্যবিত্তখিনিৰে সমস্যা হৈ যায় ৰাইজৰ অকল ভোটটো খুজিলেই নহয় বাকী সমস্যাৰ সময়ত মানুহক যদি আহি অলপ সকাহ দিয়ে সকলো ৰাইজে ভাল পাব ঋণ লৈ চৰকাৰ চলিছে আৰু সেই ঋণৰ বোজা আমাৰ ওপৰত জাপি দিছে ঋণৰ বোজা মাৰিবৰ বাবেই চৰকাৰে দাম বৃদ্ধিৰ পন্থা হাতত লৈছে এই মন্তব্য এগৰাকী গৃহিণীৰ আমিতো পঢ়িছোৱে আমাৰ ল'ৰা ছোৱালীটো পঢ়িছে নাতি পুতিলৈকে মানে এই ধাৰত ডুবি থাকিব লাগিব কাৰণ আমি টেক্স দিব লাগিব টেক্স নিদিলেতো নহ'ব নহয় আমি গৃহিণীবিলাকে কেনেকৈ ঘৰখন চলাম তেখেতৰ তেলৰ দামকে চাবনে শাক পাচলিৰ দামকে চাবনে দাইলাৰৰ দাম চাবনে একোৰে দাম মানে এৰা নাইকা চবতে দাম বঢ়াহে আছে কাৰণ তেখেতে হৈছে এখন ব্যৰ্থ চৰকাৰ দাম বৃদ্ধিৰ পিছতেই জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ দাম বৃদ্ধি প্ৰসংগত প্ৰতিক্ৰিয়া নিৰ্বাচনৰ আগতে মূল ইস্যুটোৱে আছিলে যে মূল্য বৃদ্ধি হ্ৰাস কৰা মেহেংগাইকো কম কৰেংগে কিন্তু ইয়াৰ পাছত আমি দেখিলোঁ যে প্ৰতিটো নিৰ্বাচনৰ আগতে তেওঁলোকে এই কথাটো অতি কৌশলগতভাৱে আঁতৰত থাকে আজিৰ দিনটোত চৰকাৰে যি এগৰাকী বয়সস্থ মানুহক বৃদ্ধ পেঞ্চন দিছে 250 টকা কিন্তু তেওঁ প্ৰেছাৰৰ টেবলেটৰ ফাইলটোৰ দাম হৈছে 380 টকা গতিকে নিজৰ প্ৰেছাৰৰ ঔষধটো নাপায় বৃদ্ধ পেঞ্চনৰ 250 টকাই আজি অৰুণোদয় টকাৰে যদি এঘৰ মানুহত এটা গুৰুতৰ অসুস্থ ৰোগ আছে তেতিয়াহ'লে সেই টকাৰে ঔষধখিনি নাপায় বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰো নিৰ্লিপ্ত ভূমিকা আছে যোগান বিভাগৰ দৰে এটা বিয়াগুম বিভাগ আৰু যোগান বিভাগে গঠন কৰা টাস্ক ফ'ৰ্চ কেৱল নামতহে আছে বজাৰত একেবাৰে নিষ্ক্ৰিয় সেই টাস্ক ফ'ৰ্চ সেয়েহে যিয়ে যেনেকৈ পাৰিছে দাম বৃদ্ধি কৰি গৈছে বয়বস্তুৰ এক প্ৰকাৰ নিয়ন্ত্ৰণহীন বজাৰ লেকামহীন ব্যৱসায়ী যাৰ ফলত সকলো বস্তু চৰা দামত কিনিবলৈ বাধ্য হৈছে সৰ্বসাধাৰণ ৰাইজ ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল আহমেদ আৰু ধনজিৎ দাসৰ সহযোগত গুৱাহাটীৰ পৰা প্ৰাঞ্জল বৰুৱা আৰু লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট NKTV+।